ওই কুকুৰৰ পিতেক চালা বাপেৰৰ নাম নাজানো ওই এনে হলে দৌতি চেলাবলে খুব আহিবি ওই এতিয়া ইমান ডাঙৰ খানাটো পাতিলি ওই আমুকাক যে মাতিব লাগে নাই ও ভিতৰত আকৌ আমাৰ বুঢ়াই কাক দপদপাই আছে ওই তোৰ তেনেকুৱা মোবাইল ওই দুদিনতে বেয়া হবলৈ সাও দিছো আমাৰ বুঢ়াই দেখিছো নেমুক দপদপাই আছে হপাই ওই আমাৰ বুঢ়া নেথাকোতে নেমুৱে খানা পাতি দিলে যে নেমুৰ ওপৰত পুৰা গৰম হৈ আছে চাগে ৰহ বাপেকে পতা ঘাট নেমু অকমান চেপি দিওঁগে মই হেন মানুহটো ঘৰত নাই সি খানাটোৰ কাৰণে আৰু দুদিন সময় ৰখি দিব নোৱাৰে কুকুৰৰ পিতেক চাল্লা ঐ দেতা ঐ কাক বকি আছে হয় কাক বকিবাহে যোৱাই আমাৰ নেমুডালকে বকি আছো চাল্লা কুকুৰৰ পিতেকে ইমান দামী মোবাইল লৈছে নখোৱা পাতিছে মই হেন মানুহটো ঘৰত নাই সি গম নেপায় হা আৰু দুদিন সময় সি ৰখি দিব নোৱাৰে তাকেতো হিচাপ মতে ৰখি দিব লাগিছিলে তোন গাঁৱৰ মেইন মানুহ কবলৈ গলে আপুনি আৰু সেই গেলাই বুঢ়াহে সেইদিনাখন গেলাই বুঢ়াও ঘৰত নাছিলে পাৰ্টি খাবলৈ মানে কি গেলাই বুঢ়াও নেপালে নেপালেতোন আকৌ নেমুৱে তেতিয়াহলে জানি বুজিয়ে কাম ফেৰা কৰিছে ৰহ বাপেকে আমাৰ ঘৰলৈ আহিবলৈ দে আমাৰ ঘৰলৈ অহা বুলি নহয় নেমুক যতে পাম মই তাক ততে বিহু দেখুৱাই আছো ৰহ দেতা নেমুৱে আকৌ কেনেবাকে আপোনালোকৰ দুজনক এক্সট্ৰাকে মাতি পানি খানা খুৱাম বুলি ভাবিছে নেকি মেইন কাহিনীটো গম নোপোৱাকে তাক গালি পাৰিলে ভাল নহব নেকি বাদ দিয়া হে মোৰ তাৰ ওপৰত যিটো খং উঠি আছে সেই খংটো মই এতিয়া দমাই থলেহে হব মুঠৰ ওপৰত নেমুক যতেই দেখিম যতেই পাম তাক মই বিহু নেদেখুৱালৈকে এৰাত নাই কিন্তু ৰাতিপুৱাই কত মেখেলা ধুই আহিলিগেও ৰাতিপুৱাই মাথাটো গৰম কৰি লবলৈ মন গৈছে নে কিনো হেই এনেহে কৈছো গৰম হৈ নাযাবি আকৌ হেৰি নহয় আমাৰ ঘৰলে পুতুকনৰ ককাকে আৰু গেলাই বুঢ়াই নাহিলে যে আও ৰাম ৰাতিপুৱাই বুঢ়াগিটালে মনত পৰিলে যে তো নহয় এতিয়া খোজ কাঢ়িবলৈ যাওঁতে গেলাই বুঢ়াক দেখি পানি মনত পৰিলে আকৌ কথাটো সেইদিনাখন মই মাতিবলৈ যাওঁতে জহনি মৰা বুঢ়াগিটা ঘৰতে নাছিলে দুইটা বুঢ়া ফুৰিবলৈ গৈছিলে বোলে দুইটা বুঢ়াই চাগে আমাৰ ওপৰত পুৰা গৰম হৈ আছে তেতিয়াহলে তাকেহে বুঢ়াগিটা আকৌ সেইদিনাখন ঘৰত নাই বুলি ময়ো গম নেপাওঁ নহয় মানুহ মাতি থাকোতেহে মই গম পাওঁ বুঢ়াগিটা যে ঘৰত নাই তাকেহে পাই বুঢ়াগিটা চাগে আমাৰ ওপৰত পুৰা জ্বলি পকি আছে এটা কাম কৰিব লাগিব বুজিছে এদিনকে দুইটা বুঢ়াকে মাতি ধুনীয়াকে ভাত এসাঁজ খুৱাই দিব লাগিব বাদ দেহে তেনেকুৱা আইফোন মন কৰিলে আমুকায়ো কাপোৰ সলোৱা দি আইফোন সলাব পাৰো তইও এটা জোখতকে অলপ বেছি কৰ আইফোন কাপোৰ সলোৱা দি সলাবলে তোৰ কি টকাৰ গছ আছে নেকি তোন তাই পলিথিনডালে কেতিয়াবা জোখতকে অলপ বেছিয়ে কৰে বেছি নহয় আমুকাক কি বুলি ভাবিছ মন কৰিলে চন বোলে বাকৰি মাটিটো ধন এই পলিথিনে যদি মন কৰে নহয় এতিয়াই আইফোন অৰ্ডাৰ কৰি দিব পাৰিব কৰচোন বাৰু চাওঁ মোক পাগল বুলি ভাবিছ নেকি ইমান দাম দি আইফোন চলাবলে ইমান দাম দি আইফোন চলোৱাতকে 10,000 টকা দি কম দামী মোবাইল এটা লৈ বাকী টকাখিনি লাগিলে মই হুটত লগাই থম তথাপিতো আইফোন নচলাও তাকে নকয় কবি কি এতিয়া ইমান দামী মোবাইল কিনিবলে তোৰ পকেটত টকাও থাকিব লাগিব নহয় আকৌ তহঁতি দুটা মোৰ লগত আছ নে ফটাকানিৰ লগত আছ এতিয়া তোৰ লগতে আছো দেখা নাই নেকি চকুকেইটাই আকৌ তেতিয়াহলে মোৰ লগত থাকি ফটাকানি গুণ গান গাই আছ যে কালি ফটাকানিয়ে কি কৰিলে মনত নাই পাহৰিয়ে গলি মানে মোৰ সঁচাকে পাই ফটাকানিডালৰ ফুটনিটো বেলেগকে বাঢ়ি গল কিন্তু দেই নেবাঢ়িব কেলে বাপেকে ইমান দামী মোবাইল লৈ দিছে বাপেকে তাক লৈ দিয়া নাই নহয় বাপেকেহে লৈছে যি হলো যি নহলো সিহঁতৰ ঘৰখনত লৈছেতো গতিকে এটা ফুটনি হবই কাম এটা কৰিলে কেনেকুৱা হয় কি কাম এই ফটাকানিডালৰ যে ফুটনিটো বৰ বাঢ়িছে সেই ফুটনিটো যদি কমাই দিয়া যায় কেনেকুৱা হব ভালেই হব হোৱাটো কিন্তু এতিয়া তাৰ ফুটনিটো কমাবিহে কেনেকে তেনেকুৱা ফুটনি কমোৱা দৰৱ মোৰ লগত আছে নহয় দৰৱ পলিথিন ফুটনি কমোৱা দৰৱো পায় নেকি পায়তো নাক আজিকালি কেলে চাইন্সৰ যুগ নহয় চাল্লা নেমু কাইদেউ সকলোকে অবাক কৰিব সাংঘাতিককে আইফোনডাল লৈ ললে কিন্তু দেই এটকা দুটকা নহয় কেইটকামানহে কম 2 লাখ টকাই মামুলি দাম লৈছে আমাৰ পিতাই ভাগৰ LIC এটা আছে বুলি কৈছিলে নহয় সেইদিনাখন পিতাই ভাগৰ LIC পইচাটো ওলালে ময়ো এচাত লৈ ল'ব লাগিব 1.5-2 লাখ মান টকীয়া পালোৱান দা বহিছে এইটো তীখৰ দেখোন বহুত দিনৰ মূৰত ওলালাহি বহা কি কব পালোৱান দা
ঐ আজিকালি ঘূৰি ফুৰিবলৈ একেবাৰে সময় নাইকিয়া হৈ থাকিলে নহয়। হে ঐ কিয়? পালোৱান দা, আপুনি গম নাপায় হ'বলা। মই নতুন ব্যৱসায় এটা থাপ দিছো নহয়। নতুন ব্যৱসায়? কি ব্যৱসায় থাপ দিলা হয়? পালোৱান দা, শুনিবলৈ অকমান বেয়া, মাল আছে কিন্তু বে। তাকেতো, ব্যৱসায়টো কি? লোকেল মাছ। লোকেল মাছৰ ব্যৱসায় থাপ দিছো। হে হয় নেকি? মাছবিলাক পিছে ক'ৰ পৰা কিনি আনা? সেইটোৱেতো কৈছো পালোৱান দা, শুনিবলৈ ব্যৱসায়টো বেয়া, কিন্তু মাল আছে। বিনা পইচাত মাছ আহি যায়। বিনা পইচাত? বিনা পইচাত আকৌ কেনেকে মাছ আহে? পালোৱান দা, আমাৰ গাঁৱত কেলে মিয়াবিলাকক এভেকশ্যন কৰা নাই হৈছিলে জানো? মিয়াবিলাকৰ পুখুৰীত মামুলি মাছ আছে বুলি ভাবিছে। খেয়াল এখন লৈ যাব লাগে, ৩-৪ বাৰ বাব লাগে, ধুনীয়াকে বটুৱাত ভৰাই চাৰিআলিত বহি দিলেই হৈ গ'ল। পইচাই পইচা। মজা। তীখৰ, তুমি এচাত ভাল মাথা মাৰিছা কিন্তু দেই। তাকেতো পালোৱান দা, মাথাটো এনে বহুৱাই থৈ লাভ নাই যে, য'তে ত'তে খটাই দিওঁ আৰু। ঠিকে আছে। পিছে হেৰি নহয়, আমাৰ নেমু কাইদেউহঁতৰ খবৰটো গম পোৱা নে নোপোৱা? নেমু কাইদেউহঁতৰ? কি খবৰ? গম নাপাওঁ নহয় মই। নে কেনেবাকে নেমু কাইদেউ মৰিলে নেকি? সেইটোৱেতো, বৰ কিবা কিবি কথা কিছুমান কৈ থাকা তুমিও। ইমান ডেকা মানুহটো এতিয়া মৰিব হৈছে নেকি? নহয়, খবৰৰ কথা কৈ দিলে যে, সেইটো কাৰণে মানে ঘপককে মনলৈ সেইটোকে আহি গ'লা মোৰ। নেমু কাইদেৱে 1,98,000 টকা দি আইফোন এটা ল'লে নহয়। কি? পালোৱান দা, আপুনি মোবাইলটো দেখিছেনে নে কোনোবাই কোৱাহে শুনিছে? নিজ চকুৰে দেখিছো, পাৰ্টিও খাই আহিছো, নিজ হাতেৰে চলাইও আহিছো। হৰি, ইমান টকা নেমু কাইদেৱে ক'ত থৈছিলে হয়? তীখৰ, ইমান আচৰিত হ'বলগীয়া একো নাই। এই নেমু কাইদেউ ভাগৰ LIC টকা অলপ ওলাইছিলে, সেই LIC টকাখিনি লৈ চিধাই আইফোনে কিনি পেলালে। হাঁহি দিলা যে? লোকে LIC টকা লৈ পানি বেলেগ কিবা কিবি কাম কৰে, নেমু কাইদেৱে মোবাইলতে ফচাই দিলে নে? কি কবা, ৰজাই ভাল দেখে যাক বোলে ভেটিও নেলাগে তাক। পলথিন, কথাটো ভাল নহ'ব নেকি? কেনেবাকে ধৰা পৰিব লাগিলে বৰ ডাঙৰ কথা হ'ব কিন্তু। ডাঙৰ কথা হোৱাটো বাদেই দে, ৰেকৰ্ডটো বৰ বেয়া হৈ যাব নহয়। হেই পগলাগিটা এইকেইটা, একেবাৰে চুৰ নকৰো নহয় কিবা, কেইদিনমানৰ কাৰণেহে চুৰ কৰিম, আকৌ ঘূৰাই দিম। বুৰ্বক, চুৰ কৰি আনি ঘূৰাই দিলেও নিদিলেও সেই চোৰৰ নামটো থাকি যাবই, চোৰৰ নামটো উঠি নাযায় আৰু। তোন এইকেইটা, তহঁতি অকল মাথাটো লৈহে মানুহকেইটা জীয়াই আছ দেই। দেখা শুনাকে ঘূৰাই নিদো নহয়, আকৌ তেতিয়াহ'লে কেনেকে ঘূৰাই দিবি? যেনেকে কোনো নেদেখাকে চুৰ কৰি আনিম, তেনেকে কোনো নেদেখাকে তেহেঁতৰ ঘৰত এৰি থৈ আহিম। বঢ়িয়া হ'ব কিন্তু খেলটো। সেইটো কৰিলে জহন তহন বাৰু, নহ'লে দেখা শুনাকে ঘূৰাই দিলে চোৰৰ নামটো থাকি যাব। তেতিয়াহ'লে এতিয়া কাহিনী বুজি পালি যেতিয়া, ব'ল ফটাকানিহঁতৰ ঘৰলৈ যাওঁ। ব'ল। কিন্তু এটা কথা আকৌ। কি কথা? মোবাইলটো মোৰ প্লেনিং মতেহে চুৰ হ'ব, গতিকে লৈ মই যি ক'ম তহঁতি সেইটোকে মানিব লাগিব। অ'কে, আহ এতিয়া। ফটাকানি ফুটনি আজি ব্ৰাছ হৈ যাব ৰহ। হুজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া, এই মাটিৰে কহুৱা বনত এবাৰ ৰৈ কৈ যোৱা, তুমি ৰৈ কৈ যোৱা। দোকানীটোৱে কৈছিলেচোন বোলে যি চাবলৈ মন যায়, যি শুনিবলৈ মন যায়, মোবাইলটো মুখৰ আগত লৈ কৈ দিলে হ'ল, অট'মেটিক আহি যাব। এতিয়া গোটেই গানটোৱে গাই পেলালো, একোডালে নাহিলে যে। মুনুকণ, কিবা দেখিছনে? মোক কণা বুলি ভাবিছ নেকি? দেখিছোতোন, ফটাকানি বাপেকে চোতালতে বহিলৈ মোবাইলডাল চলাই আছে। পলথিন, নতুন মোবাইল এৰিব জানো হয়? এনেকে হাতৰ পৰা কেনেকে চুৰ কৰি আনিবি? ৰ অকমান ধৈৰ্য ধৰিব লাগিব। তহঁতি চাই থাক না, মই কিবা এটা মাথা মাৰি আছোতো। পলথিন, কিছুমানে যে মোবাইল হাতৰ পৰা থাপ মাৰি লৈ পলাই, তেনেকে থাপ মাৰিলে পলাম বুলি ভাবিছ নেকি? তো পাগল হলি নেকি? ফটাকানি বাপেকক তই কণা বুলি ভাবিছ নেকি? আমাকচোন চিনিয়ে পাই যাব। তো ক'ত তেনেকে থপিয়াই নিব পাৰিবি? চাল্লা, ইমান দামী মোবাইল, মালিকৰ কথা নুশুনে যে, কি মোবাইল আহিলে আকৌ এইটো? এনেকে হলেচোন মোৰ আগৰ মোবাইলটোৱে ভাল আছিলে। শুনিছে, চাহ বনাইছিলো, খালেহেঁতেন নেকি? খালেহেঁতেন নেকি সুধিবলৈ আহিছ? মই কাহানি বা চাহ নাখাওঁ বুলি কওঁ নেকি? লৈ আন, মই ইয়াতে বহি আছো। মই নি থাকিবলৈ নাই দেই, খাবলৈ মন আছে যদি ভিতৰলৈ আহক। চাল্লা, এই মাইকীবোৰ মানে একেবাৰে কথা নুশুনা হৈছে দেই। গৈছো। ৰহ বাপেকে, চাহৰ কাপটো আনি লগে, তাৰ পিছতহে মোবাইলটো চাব লাগিব। চাল্লা ননচেন্স মাইকী, ইমান ধুনীয়াকে মোবাইলটো চলাই আছিলো, চাহৰ কাপটো আনি দিব নোৱাৰ? পলথিন,
ঐ চা ঐ নেমু দৰে মোবাইলটো বাহিৰতে থৈ মানুহটো ভিতৰলৈ গ'লগেচোন পলথিন ঐ যা পটককে লৈ আনগে ঐ কি যা গোটেইকেইটা আহিছো আকৌ চুৰ কৰিবলৈ ব'ল আকৌ গোটেইকেইটা যাম হেই মই নাযাওঁ নেকি ঐ এতিয়া এইবিলাক গুণা গোঠা কৰি থাকিবলৈ টাইম নাই ব'ল পটাপট মোবাইলটো লৈ আহোগে নহ'লে মানুহে আহি ওলাবহি মনুকণ ব'ল পটাপট গৈ লৈ আহোগে একো নহয় এনেওচোন আকৌ মোবাইলটো ঘূৰাই দিম ব'ল তেতিয়াহ'লে ঐ যাবলৈতো মনটো নাছিলে মোৰ কৈছ যেতিয়া ব'ল বাৰু কৃষ্ণ হে ভগৱান বচাবা দেই ঐ পলথিন ঐ যা পটককে লৈ আনগে নহ'লে মানুহে ওলাবহি এতিয়া ঐ পলথিন কি চাই আছ যা আকৌ পটককে মোবাইলটো লৈ আনগে হেই এইকেইটা ৰচোন ঘপককে মোবাইলটো তোলাই দিব নোৱাৰ নহয় ইপিনে সিপিনে মানুহ চাই ল'ব লাগিব কোনোবাই দেখিলে বৰ ডাঙৰ কথা হ'বতো তই এখন নাটক কৰি থাকোতে এতিয়া মানুহ আহি ওলাবহি তোন পাই ল পটাপট ল ঐ শুনিছে মোবাইলটো দিয়কচোন মই ঘৰলৈ ফোন এটা কৰো পলথিন পটাপট ল যদি ল মই নহ'লে এতিয়া পলামহে দেই দেখা নাই খুৰীয়ে মোবাইলটো বিচাৰিছে দদাই তো পাই পলথিন ভেলেঙা লাগি কি চাই আছ মোবাইলটো নিবলৈ আহিব এতিয়া পটাপট ল এইকেইটা ৰচোন মোবাইলটো চুৰ কৰিবলৈ আহিছো হয় কথাটো ভাল হ'ব নে বেয়া হ'ব অকমান ভাবি ল'বলৈ সময় দিব নোৱাৰ নেকি কণ্টিটো পলথিনে মানুহ মাৰিব দেই সিয়ে প্লেন কৰিলে সিয়ে আমাক আনিলে সি হেনে ভাবিবলৈ এতিয়াহে সময় পাইছে জহনি যোৱা ল যদি পটাপট ল নহ'লে আমি পলাম এতিয়া তহঁতি কৈছ যদি লৈছো মুনুকণ এইডালে কেনেকুৱা কথা কৈছা ই লাষ্টত আমাকে ফচাবগে যেন পাইছো আমি কোৱা কাৰণেহে লৈছে বোলে সি কোৱা কাৰণেহে আমি আহিছো হয় নাই বাৰু তো মাল উঠাই দিলো ব'ল ইয়াৰ পৰা পলা এতিয়া মোবাইলটো কি হ'ল আকৌ মোবাইলটো মই চাহ কাপ আনিবলৈ যাওঁতে চকীখনতে থৈ গৈছিলো নিলে জহনি যোৱা তেজ খোৱাহেঁতে মোবাইলটো মোৰ ভাগৰ নিলে বোলো শুনিছ মোবাইলটো চোৰে আনিলে হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো কিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই